চক এইটো আমাৰ ইণ্ডিয়ান আৰু বাংলাদেশৰ বৰ্ডাৰ আৰু ইণ্ডিয়াৰ নম্বৰৰ হিচাপত 17 নম্বৰ গেট। এইখন 17 নম্বৰ গেট আৰু মই এইফালৰ পৰা মই অলপ ঘূৰি আহিলোঁ। মানে এতিয়াতো মানে আন্ধাৰে হৈছে, মোটামুটি আপোনালোকক একো দেখাব নোৱাৰিম আৰু মানে ঘূৰি ফুৰি বহুত ভাল লাগিছে। গতিকে চাই লওক, মানে ধৰা ইয়াতে এই গেটত ফেঞ্চিংটো কেনেকুৱা ধৰণৰ আছে চাই লওক। ইয়াতে মানে কাইটবিলাক মানে বহুত আছে, মানে এইফালৰ পৰা সেইফাল আহিব নোৱাৰে। কিন্তু যে আমাৰ এই মেঘালয় এৰিয়াটো মানে এইখিনি জেগাত মানে বহুত ডেঞ্জাৰ এৰিয়া হয় আৰু মানে এইফালেদি মানে পাৰ হ'ব নোৱাৰে। মই এইটো ক'ব বিচাৰিছোঁ যে এইটো পূৰা ৰেষ্ট্ৰিক্টেড এৰিয়া হয় আৰু মানে সেইফালে যিমান মই দেখা পাইছোঁ, মানে সেইফালে মই যিমান দেখা পাইছোঁ, মানে সেইটো মানে ধৰা হ'ল বহুত ডাউন জেগা হয় মানে বাংলাদেশৰ। গতিকে এনেও মানে বেলেগ মানুহ নাহে, মানে ইয়াত নাহে। আৰু যিসকল আহে মানে ধৰা বেলেগ জেগাৰ পৰা আহি থাকে, সেইটো বেলেগ কথা। কিন্তু মই এতিয়া বৰ্তমান 17 নম্বৰ গেটৰ ওচৰত আছোঁ তো, গতিকে সেইকাৰণে মই এটা কথা ক'ব বিচাৰিছোঁ যে এইফালেদি মানুহ আহিব নোৱাৰে। তাৰ বাবে মোৰ বহুত ভাল লাগিছে আৰু মই ইমান ধুনীয়া জেগা এটাত আছোঁ বৰ্তমান। মানে এনেকুৱা এটা জেগাত আছোঁ, এতিয়া আন্ধাৰৰ কাৰণে মোক দেখা নাপাব। মানে ধৰা হ'ল মই গৌতম শৰ্মা হয় নে নহয়, আপোনালোকে মোকো চিনি নাপাব। তেনেকুৱা হৈ গৈছে মানে। আৰু বতৰ বেয়া ন, মানে সকলো ধৰণৰ জেগা মই ফুৰি আহি আছোঁ। আৰু মানে ধৰা হ'ল অকল মই এইখিনি জেগাই নহয়, বহুত জেগা ফুৰি আছোঁ। গতিকে আপোনালোকক মই কি বুলি ক'ম, মানে বহুত ভাল লাগিছে। আৰু ইয়াতে মানে আৰু এটা কথা আছে, মানে চক ইয়াতে হাতী হাতীৰ মানে আহি থাকে। গতিকে ইয়াতে মানুহ আহিব নালাগে, মানে গতিকে এইটো ৱাৰ্ণিং দিছে। মানে সেইকাৰণে আৰু ইয়াতে যোন মানুহে নহওক, মানে ধৰা হ'ল যিমান সাহসী নহওক, মানে ধৰা হ'ল এটা সময় থাকে। গতিকে সময়ৰ ভিতৰত মানে আহি অলপ মানে ফুৰক। কিন্তু